সংগ্রাম চলিছে চলিবই ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ভৈয়ামত বসবাস কৰা যিখিনি কাৰ্বি আছে সেই কাৰ্বিসকল অনুসূচিত মানে কৰণৰ পৰা বাহিৰত আছে। আজি জনজাতি মৰ্যাদা নোহোৱাৰ ফলত ভৈয়ামত বসবাস কৰা কাৰ্বিসকলৰ আজি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি যিটো আমাৰ মানে ৰাজনৈতিক অধিকাৰ মানে জনজাতিৰ কাৰণে যিটো ৰাজনৈতিক অধিকাৰ থাকিব লাগে সেই অধিকাৰ আমাৰ পৰা মানে আমাৰ খৰ্ব হৈ আছে। আৰু চৰকাৰে এইটো বিষয়ে আজিৰ তাৰিখলৈকে মানে কোনো মানে মন কাণ দিয়া নাই। আৰু বিশেষকৈ আমাৰ যি ভূমিৰ সমস্যা আমাৰ ভূমিবিলাক মানে হৰপ কৰাৰ কাৰণে চৰকাৰে এইটো এটা মানে আমাক জনজাতিকৰণৰ পৰা বিৰত আছে নেকি আমাৰ এইটোহে মানে আমাৰ সন্দেহ হয়। কাৰণ বিভিন্ন আমাৰ গোটেইখিনি ক্ৰাইটেৰিয়া থকাৰ পিছতো আজি আমাক বঞ্চিত কৰি ৰাখিছে। ইতিমধ্যে 2002 চনত ডিমাছাসকল গাৰোসকল আৰু এই হাজংসকল তেওঁলোকে পাহাৰতো চিডুল ট্ৰাইব আৰু প্লেইনছতো তেওঁলোকে চিডুল ট্ৰাইব। কিন্তু কাৰ্বিসকলক মাত্ৰ পাহাৰত চিডুল ট্ৰাইব কৰি ৰাখি প্লেইনছত চিডুল ট্ৰাইবৰ যিটো মানে সুবিধা বা যিটো অধিকাৰ সেই অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে আজি কাৰ্বিসকলৰ ভূমি আজি শেষ হৈ গৈছে। আৰু এই ভূমি ল'বৰ কাৰণে হয়তো তেওঁলোকে আমাক জনজাতিকৰণ কৰাৰ পৰা বিৰত আছে। আমাৰ সন্দেহ সেইটোৱেই। আৰু আমি কিন্তু এইটো আমি কেতিয়াও এইটো সহ্য নকৰোঁ। আৰু আমি মানে জীৱন থাকালৈকে আমি এইটো সংগ্ৰাম কৰি যাম, এইটোৰ বিৰোধ কৰি যাম। আৰু আমাক দিবই লাগিব, আমি পাবই লাগিব। এটা জাতিৰ দুটা তিনিটা মানে ষ্টেটাছ হ'ব নোৱাৰে, এটা জাতিৰ এটাই ষ্টেটাছ হ'ব লাগে। অসমত বিশেষকৈ আমি কাৰ্বি আংলঙত যদি আমি ST হয় আমি কিয় কামৰূপ বা নগাঁৱত আমি কিয় ST হ'ব নোৱাৰোঁ? গতিকে এইটো এটা বৰ ডাঙৰ মানে চৰকাৰৰ এটা ব্লাণ্ডাৰ। আৰু তেখেতসকলে আমাক এনেকৈ ধৰণৰ মানে এনেকুৱা এটা মানে সমস্যালৈ পঠিয়াই দিছে যে য'ত আমি শেষত হয়তো আমি কি কৰোঁ নিজে আমি ক'ব নোৱাৰিম। গতিকে এইকাৰণে আমি আন্দোলনটো অব্যাহত থাকিবই। যেতিয়ালৈকে আমি ST নহয় তেতিয়ালৈকে আমি এইটো আমাৰ আন্দোলন অব্যাহত ৰাখিম। আৰু ই কেতিয়াও তাৰমানে নোপোৱালৈকে আমি আমাৰ যিমানবিলাক সংগঠন আছে, আজি আমি বহুতকেইটা সংগঠন আমি যিমান জাতীয় সংগঠন আছে সকলোৱে একলগ হৈ আজি মানে সচলৰ ধৰ্ণাস্থলীত আমি আমাৰ ধৰ্ণাৰ আজি কাৰ্য আমি আজি সমাপন কৰিছোঁ। আমি অসমৰ কলম্বাছ কাৰ্বিসকল অসমৰ কলম্বাছে যি ধৰণে আমেৰিকাখন আৱিষ্কাৰ কৰিছিলে সেই ধৰণে কাৰ্বিসকলে অসমখন আৱিষ্কাৰ কৰিছিল। আৰু অসমত প্ৰথমে এই কাৰ্বি জনগোষ্ঠীটো আহিছিলে। আৰু সেইকাৰণে বিষ্ণুৰাভা দেৱে কৈছিল যে কাৰ্বিসকল অসমৰ কলম্বাছ। এতিয়া হাস্যকৰ কথাটো হৈছে যে আমি প্ৰথম মহা জনগোষ্ঠী আৰু আজি আমি আন্দোলন কৰিব লগা হৈছে। আৰু সেইকাৰণে আন্দোলন কৰিব লগা হৈছে আমি ৰাজনৈতিকভাৱে ৰাজনৈতিক ষড়যন্ত্ৰৰ আমি বলি হৈছোঁ। আজি ক'বলৈ গ'লে কাৰ্বি আংলঙৰ যদি কথা আমি ক'ব যাওঁ, কাৰ্বি আংলঙত আমাৰ কাৰ্বিসকলে আন্দোলন কৰিব লগা হৈছে নিজৰ মাটিৰ কাৰণে, নিজৰ ভেটিৰ কাৰণে, নিজৰ ভাষাৰ কাৰণে, নিজৰ সংস্কৃতিৰ কাৰণে আজি কাৰ্বিসকল আন্দোলন কৰিব লগা হৈছে। নিজৰ কাৰ্বিসকলে কাৰ্বি ভূমিত আন্দোলন কৰি শ্বহীদ হ'ব লগা হৈছে। এই চৰকাৰৰ সময়ত এই যি ধৰণে আমাৰ জনজাতিসকলৰ ওপৰত খিলঞ্জীয়া জাতিৰ ওপৰত যি ধৰণে অত্যাচাৰ চলি আছে, এই চৰকাৰক আমি আগন্তুক নিৰ্বাচনত আমি প্ৰত্যুত্তৰ দিব লাগিব। আমি এই যদি আমাৰ জনগোষ্ঠীটোক আমাৰ যিটো দাবী যদি অনতিপলমে পূৰণ নকৰে, যদি সমাধান নকৰে, আমাক ST মৰ্যাদা যদি নিদিয়ে, তেতিয়াহ'লে আমি এই BJP দলক আমি ভোট বৰ্জন কৰিম। BJP দলক আমি ভোট নিদিওঁ। BJP দলৰ পৰিৱৰ্তে আমি বেলেগ ৰাজনৈতিক দলক আমি সমৰ্থন জনাম, যি দলে আমাৰ এই জাতিটোৰ যি দাবী যি দলে পূৰণ কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিয়ে, আমি সেই দলক আমি সমৰ্থন জনাম। আৰু এই কথাটো মই ক'ব বিচাৰিছোঁ যে আমাৰ কাৰ্বি আংলঙত যি তুলিৰাম ৰংহাঙৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, সেই চৰকাৰ কাৰ্বিসকল সুৰক্ষিত নহয়।
কাৰ্বি ভূমি সুৰক্ষিত নহয়, কাৰ্বি জাতি সুৰক্ষিত নহয়। সেই চৰকাৰৰ সময়তে আজি কাৰ্বিসকল বেছিকৈ লাঞ্ছিত বঞ্চিত হ'ব লগা হৈছে। আজি আমাৰ কাৰ্বি ল'ৰা তাত 15জনকৈ পুলিচৰ গুলীত আহত হ'ব লগা হৈছে। এজন আমাৰ ইমানুছ ফাংচু বুলি নামৰ ল'ৰা এজন তাত শ্বহীদ হ'ব লগা হ'ল। কিয়ৰ কাৰণে হৈছে? এই বিজেপি চৰকাৰখনৰ কাৰণে। আজি আমাৰ মাটি সুৰক্ষিত নহয় এই বিজেপি চৰকাৰৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।